মাসাজিদ। আৰু মসজিদ ইবাদতৰ ঘৰ হয়। আপুনি মসজিদত যিমান সময় পাৰ কৰাব, আল্লাহৰ নবীয়ে কৈছে আটাইতকৈ বেছি ভাল মানুহ এইজন হয় যিজনৰ অন্তৰটো মসজিদৰ লগত লাগি থাকে। কিছুমান বেলেগ বেলেগ ধৰণে লাগে। কিছুমানে ক'ৰবাত বাট চাই থাকে, ৰাতিপুৱাৰ পৰা গা ধুব, আঁঠুৰ সানিব, পায়জামা পিন্ধিব, কুৰ্তা পিন্ধিব। কিছুমানে ঈদৰ দিনলৈ বাট চাই থাকে, কিছুমানে মাগৰিবলৈ বাট চাই থাকে। সেইবিলাক আপুনি মছজিদৰ শুভাৰম্ভত আনিব পাৰিব নে নোৱাৰে মোৰ ইমান বিবেচনা নাই, কম জনা মানুহ। কৈছে কোনো কাম নোহোৱাকৈ, কোনো কাৰণ নোহোৱাকৈ যদি আপুনি আজানৰ পিছত ঘৰত নামাজ পঢ়ে, কঠোৰ সতৰ্কবাণী শুনোৱা হৈছে আল্লাহৰ নবীৰ ফালৰ পৰা। সেইকাৰণে মছজিদৰ শুভাৰম্ভ হ'ল যাতে যিমান দিন পৃথিৱী থাকিব সিমান দিনলৈ আমাৰ সন্তানবিলাকক, আমাৰ লগৰীয়াবিলাকক, তামাম ইছলাম বিশ্বক, তামাম মুমিন বিশ্বক যাতে এইটো এলান কৰি দিয়া হয় যে মছজিদ যাতে খালী হৈ থাকে আজানৰ পিছত। নহ'লে মছজিদেও বদুৱা দিয়ে। কৈছে মছজিদ যিটো বস্তু তাৰ বদুৱাটো কেনেকুৱা হ'ব, য'ত নেকি স্বয়ং আল্লাহৰ কানেকশ্যন আছে। মছজিদৰ হাওটো কিমান ভয়ানক হাও হ'ব পাৰে। কৈছে মছজিদে দৈনিক 6টা দোৱা কৰে, এটা 3টা নেক দোৱা কৰে যে আল্লাহ মোক যোনে পৰিপূৰ্ণ কৰিছে তাক পৰিপূৰ্ণ কৰি ৰাখক, আল্লাহ মোক যোনে জাগ্ৰত কৰি ৰাখিছে তাক আপুনি জাগ্ৰত কৰি ৰাখক, আয় আল্লাহ সি যেনেকুৱা সি ভৰপূৰ কৰিছে তাৰ সকলো ফালৰ পৰা ভৰপূৰ কৰি ৰাখক। আৰু যিসকল অনুপস্থিত থাকে এওঁলোকৰ কাৰণেও বদুৱা দিয়ে। বদুৱাকেইটা মই নকওঁ, মছজিদৰ বদুৱা বৰ ভয়ংকৰ হয়। আৰু হজৰতে ল'ৰা ছোৱালীৰ ওপৰত কৈছে আমি বহুত পিছ পৰিলোঁ, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি পিছ পৰিলোঁ, টেকন'লজিৰ ক্ষেত্ৰত আমি পিছ পৰি গ'লোঁ। সত্যতাৰ ক্ষেত্ৰত পিছ পৰিলোঁ বুলি ক'লে জানো মোক সদায় আপোনালোকে এৰিব? সততা, সত্যতা, সহযোগিতা, সহমৰ্মিতা আমাৰ মাজত কিমান যি আছে সেইবিলাকো আমি আদান প্ৰদান কৰিব লাগে, একে আনৰ লগত বিনিময় কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীক পঢ়োৱাটো, IPS বনোৱাটো, ডক্টৰ বনোৱাটো, ইঞ্জিনিয়াৰ বনোৱাটো, ইলেক্ট্ৰিচিয়ান বনোৱাটো, টেকনিকেলৰ কাম শিকোৱাটো বা চাইণ্টিফিক বনোৱাটো ইছলামত কোনো নিষেধ নাই। ইকৰা যিটো শব্দ কোৰাণৰ, পৃথিৱীত বিশ্বত যিমান কিতাপ আছে, বিশ্বত যিমান কিতাপ আছে, শিক্ষা শব্দটো দি পৃথিৱীৰ কোনো কিতাপ আৰম্ভ নাই, অনলি কোৰাণ। অকল কোৰাণখনহে আৰম্ভ হৈছে যে শিক্ষা শব্দটো দি। এনে আমি কোৰাণৰ আৰম্ভণিত আল হামদু পাওঁ, আল হামদু কোৰাণৰ প্ৰথম সূৰা বুলি আমি জানো, কিন্তু ষ্টাৰ্টিং নহয়। ষ্টাৰ্টিং ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক। আল্লাহ কৈছে নবী জানো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহ কৈ আছে যে হে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি পঢ়ক। বাবা আদমকো আল্লাহ কৈছিলে পঢ়ক, আপুনি লিখক। আল্লাহৰ নবীৰ ওপৰত যিবোৰ বাক্য, যিবিলাক শব্দ, যিবিলাক হুকুম জাৰি হৈছে, কিয়ামতলৈকে যিমান মানুহে ৱাহদানিয়তক, একত্ববাদক, ওৱাননেছক স্বীকাৰ কৰিব তেওঁলোকে মানিব লাগিব। মই দিনৰ ভাগত শিৱসাগৰৰ কথা কৈ আছিলোঁ। আগফালে বহুত চিঞৰ বাখৰ নকৰিবচোন,
কোরআন শরীফের আয়াতো তিলাওয়াত কেতিয়াবা কৰিব মন যায়। কৈছে আজি চব বস্তুৰ ইজ্জত আছে, সন্মান আছে। কৈছে কোরআনের যদি আমি ইজ্জত কৰিব নাজানো, আল্লাহ পাক পরবর্তীকার আলমে কোরআন সম্পর্কে কঠোর বাণী শুনোৱাইছে। কৈছে ফাস্তামিউ লাহু ওয়ানসিতু। আল্লামা মরহুম মগফুর রাগিবি সাহেব রহমতুল্লাহ আলাইহিৰ মুখৰ পৰা মই নিজে লগত প্ৰগ্ৰাম কৰি থাকোঁতে তেওঁ তফসিৰ কৰা শুনিছোঁ। কৈছে কোরআন অকল আয়াত তিলাওয়াত নহয়, তাৰ তৰ্জমা, তাৰ ব্যাখ্যা, তার ওপৰত গৱেষণা এনালিসিস যেতিয়া কৰা হয়, কাণ পাতি শুনা হয়। আৰু চুপ থাকক। ওয়ানসিতু মানে চুপ থাকক। অর্ডার, আল্লাহর অর্ডার, চুপ থাকা। তেতিয়াহে আল্লাহর রহম হ'ব। লাআল্লাকুম তুরহামুন, তেতিয়াহে আল্লাহর রহম হ'ব। আর রহম শব্দটোৰ উল্টাটো গজব। যি আল্লাহ কৈছে মই রহম কৰিম, সেই আল্লাহৰ কথা নামানো যদি, তো কি আহিব? উল্টাটো আহিব। খুব কাণ পাতি শুনক। কোনে কৈছে, কিমান দীঘল মানুহ হয়, কিমান বগা হয়, কিমান কোলা হয়, কিমান শিক্ষিত হয়, কোন অঞ্চলৰ হয়, কোন ভাষাৰ হয়, এইবিলাক আপুনি নাচাব। আল্লাহ নবী মানা কৰিছে। আল্লাহ নবী মানা কৰিছে, এইবিলাক নাচাব। কি কৈছে এইটো শুনক, কি কৈছে সেইটো শুনক, কোনে কৈছে এইটো নাচাব। মই যি অঞ্চলত থাকোঁ, সেই অঞ্চলত মানুহ মৰিলে মাইকত এনাউন্স কৰে, জমাত চাহেবান আমুক ঢুকালে, ইমান সময়ত আমুক স্থানত জানাজা দিয়া হ'ব। সেই সময়ত কোনো মানুহে এইটো নাচায় যে কোন কোম্পানীৰ মাইকত এনাউন্স কৰিলে, কোন কোম্পানীৰ গাড়ীয়ে এনাউন্স কৰিলে, কোন খানদানৰ মানুহে এনাউন্স কৰিলে, এইটো নাচায়। চাই খালি কোনে কৰিলে, কোন ঢুকালে, ক'ত জানাজা হ'ব। ঠিক তেনেকুৱা আল্লাহ নবী কৈছে যে কোন কৰ হৈ কি হৈ চাবলৈ মানা কৰিছে। কি কৈছে এইটো শুনা। তো দুষ্ট বুজুৰ্গ ভাই হওক, আপোনালোক বহুত জনা মানুহ। হয়তো কছাৰীহাট ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপ্ৰধানজনৰ জন্মস্থান। ইয়াত শিক্ষাৰ অভাৱ নাই, জ্ঞানৰ অভাৱ নাই, জনাৰ অভাৱ নাই। জনা মানুহ ধীৰ, মনা মানুহ ধীৰ। আমি জাষ্ট মজাক কৰাই কৰিছোঁ, আলোচনা কৰিছোঁ। আল্লাহৰ নবীয়ে কৈছে বেছি বেছি আল্লাহৰ কথা পাতা, তোমালোকৰ ইমান তাজা হ'ব। মই আজি এই সৰু চকী এখনত মাত ফুটিছে নে নাই সন্দেহ। মোৰ নাতিটোৰে মাত ফুটা নাই। এই মোবাইলত ক'ত কি উলিয়াব লাগে ফটাফট মাৰি উলিয়াই দিয়ে, কিন্তু কথা ফুটা নাই এতিয়ালৈকে। এই যে বাৰ বাৰ যে মজাকেৰা হয়, বাৰ বাৰ তাৰ চকুৰ আগত ৰখা হয়, সেইকাৰণে সি জানি গ'ল। মাকৰ হওক, বাপেকৰ হওক, মোৰে হওক, দেখি দেখি সি কি গ'ল। আৰবী ভাষাত প্ৰবাদ আছে, আপুনি যিটো কথা বাৰ বাৰ পাতিব, এইটোৱে আপোনাৰ অন্তৰ স্পৰ্শ কৰিব। সেইকাৰণে আপুনি যিমান পাৰে আপোনাৰ ল'ৰা ছোৱালী পঢ়াওক, যিমান পাৰে আপোনাৰ ল'ৰা ছোৱালীক শিকাওক, যিমান পাৰে আপুনি ল'ৰা ছোৱালীক একদম হাই ফাই কোৱালিটিত লৈ যাওক। ইছলামত বাধা নাই, কিন্তু এটা চৰ্ত আছে। যেনেকুৱা আজি বহুত ল'ৰা ছোৱালী হাই ফাই কোৱালিটিৰ হয়, দৰমহা কিমান লাখ পায়, ফৰেনত থাকে, কিন্তু মাক বাপেক বৃদ্ধাশ্ৰমত। আৰু শহুৰ শাহুৰেকৰ কাৰণে চাকৰ চাকৰণিৰ ব্যৱস্থা। আপোনালোক বৃদ্ধাশ্ৰমত যাব নালাগে, মই থাকোঁতে। পুনৰবাৰ দোহাৰিছোঁ,
যে বহুত মাক বাপেকৰ স্থান এতিয়া বৃদ্ধাশ্ৰমত আৰু এওঁলোকৰ ডিগ্ৰী হাইফাই হয়, কোৱালিটি হাইফাই হয়, ৰেংক হাইফাই হয়, চেলাৰী হাইফাই হয়, কিন্তু মানসিকতা পৃথিৱীৰ আটাইতকৈ নিম্ন স্তৰৰ। তেনেকুৱা শিক্ষাৰ প্ৰভাৱ যাতে আমাৰ কোনো ল'ৰা ছোৱালীৰ গাত নপৰে। আজি মাক বাপেকক বুঢ়া বুঢ়ী আৰু শহুৰ শাহুৰে কক আম্মাজান আব্বাজান, আজি ককাই ভাইৰ লগত আলোচনা নকৰোঁ বোলে, খুলখালীবিলাকৰ লগত আলোচনা কৰিম। ভনীৰ বিয়াত দিব লাগে 50,000 দিলোঁ, খুলখালীৰ বিয়াত 10 লাখ লাগিলে খৰচ কৰিম। মোৰ প্ৰেষ্টিজৰ কথা আছে। এই প্ৰেষ্টিজ যে আপুনি ক'ত ক্ৰিয়েট কৰিলে? এই প্ৰেষ্টিজৰ কথাটো ক'ৰ পৰা ক্ৰিয়েট কৰিলে? খুলখালীৰ বিয়াত যিমান খৰচ কৰিব লাগে আৰু ভণ্টিৰ বিয়াত মাত্ৰ 50,000। আল্লাহ পাক পরবর্তীগার আলম তার যে কোরআন হয় নবী আলাইহিস সালামের উপর অবতরণ করেছে, সেই কোরআনত স্পষ্ট ভাষায় কৈছে যে মাক বাপেকৰ অসন্তুষ্টিত ওয়াকাদা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়া ওয়া বিল ওয়ালিদাইনি ইহসানা ইম্মা ইয়াবলুগান্নাল কিবারা আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফিন ওয়ালা তানহারহুমা ওয়া কুল লাহুমা কাওলান কারীমা ওয়াহফিজ লাহুম জানাহাজ যিল্লি মিনার রাহমা ওয়া কুর রাব্বিরহামহুমা কামা রাব্বায়ানি সগীরা। মই দীঘল ব্যাখ্যাত থাম যদি হায়াত মাত্র 7 কথা লাগে, বয়ানৰ হায়াত মাত্ৰ 7টা কথা লাগে, অতটা কলে পঢ়াই দিলে বাৰু অলপ 7.5 আলহামদুলিল্লাহ। আল্লাহ কৈছে যে তোমাৰ মা বাবা এনেকুৱা এক সম্পদ হয় যি সম্পদৰ নাৰাজগীত অসন্তুষ্টি হৈ যাতে উফ শব্দ ব্যৱহাৰ নহয়। আজি ল'ৰা তামোল পাণ ডেইলি যদি মাকে আনিবলৈ কয় বোলে মোক শান্তি নিদিয়, মোক আগবাঢ়িবলৈ নিদিয় তহঁতি, দুষ্ট বুজুৰ্গ ভাইও মাক বাপেকে যাতে উফ শব্দ ব্যৱহাৰ কৰিবলৈ নাপায়, খবৰদাৰ। মই চটকে তললৈ গুচি আহিছোঁ। আল্লাহ কৈছে আজি মাকহঁতে মাতিলে কি হ'ল? কি হ'ল? কেলে চিঞৰি আছ? কেলে টেটু ফালিছ? আল্লাহ কৈছে মাক বাপেকে যেতিয়া আৱাজ দিব ওয়াহফিজ লাহুমা জানাহাজ যিল্লি, গৰ্দন ঝুকাই কথা কোৱা, গৰ্দন ঝুকাই কথা কোৱা। এই বাহু দুটা অলপ নিচু কৰা, মাথা নহয়, বাহু দুটা অলপ দুৰ্বল কৰা। মা হয়, আব্বা হয়, আৰু ভাল শব্দ ব্যৱহাৰ কৰা মাক বাপেকৰ। আজি শাহুৱে মাতিলে অ মালা কেলে মাতিছিলে? আৰে শাহু মোৰ আমাৰ শত্ৰু নহয়। আজিতো 2 মাহ 3 মাহৰ পৰা মোৰ ঘৰত মোৰ শাহু আছে। মই ফজৰৰ সময়ত সুধো আম্মা চাহ খালে নি আপুনি? যদি তেওঁক আম্মা কওঁ, মোৰ মাক আম্মা জান কওঁ, কাৰণ তেওঁতকৈ মৰ্তবা মোৰ মাৰ মোৰ ওচৰত বেছি হয়। কুলখালীবিলাকৰ লগত যে খৰচ কৰিব নালাগে এইটো কথা মই বেয়া পোৱা নাই, মানাও কৰা নাই, কৰক, কিন্তু অগ্ৰাধিকাৰ কাৰ? ভণ্টি নে কুলখালীৰ? ভণ্টিৰ কাৰণে তিনিআলি দোকানৰ চাবোন আৰু কুলখালীৰ কাৰণে গুৱাহাটীৰ স্পেচিয়েল চাবোন মহলৰ চাবোন। এই আমাৰ শিক্ষা। দুষ্ট বুজুৰ্গ ভাই ফটকে মই ইমোশ্যনেলি বেলেগ ফালে গুচি গ'লোঁ। আহক আপোনালোক লৈ যাওঁ আৰু বেলেগ বেলেগ কথা লৈ। আল্লাহ পাক পৰৱৰ্তীগাৰ আলম কাদিৰে মতলব হয়, বহুত শক্তিশালী হয়। বহুত শক্তিশালী মানে মোৰ বহুতটোত শেষ নহয়, গোটেই পৃথিৱীয়ে যদি একেলগে কয় বহুত বুলি আল্লাহৰ ক্ষেত্ৰত তেতিয়াও শেষ নহয়। ইমান শক্তিশালী আল্লাহ। আল্লাহ যে আমাক বনাইছে মানৱ ৰূপত, মানুহৰ ৰূপত, ই আমাৰ কাৰণে
সৌভাগ্য হয়। আর যদি কেনেবাকে সুম্মা রাদাদনাহু আসফালা সাফিলিন হয়, তো জন্ম লোৱা দুর্ভাগ্যজনক, জীবন দুর্ভাগ্যজনক, আখিরাত দুর্ভাগ্যজনক। যদি ল'ৰা লণ্ডন পঠিয়াইছে পঢ়িবৰ কাৰণে আৰু এডভাইচ কৰি পঠিয়াইছে, বেটা ব্যায়াম নেপাহৰিবা, দাঁত মাজিবলৈ নেপাহৰিবা, ৰাতিপুৱা দৌৰিবলৈ নেপাহৰিবা, চব ক'লে। কিন্তু কলেজৰ কথা একো নক'লে, ইউনিভাৰ্চিটিৰ কথা একো নক'লে। তাক ফোন কৰিলে 2 বছৰৰ পিছত বোলে কেনেকুৱা খবৰ খাতি, বোলে চব ঠিকে আছে আব্বা, যিমান কৈ পঠিয়াইছিলে চব কৰি আছোঁ, খালি ইউনিভাৰ্চিটিত যোৱাটো হোৱা নাই। পঠিয়াইছিলে কেলে পঠিয়াইছিলে? পঢ়িবৰ কাৰণে। সি যদি একো নকৰি পেলাই ক'লেহেঁতেন যে মই ইউনিভাৰ্চিটি, মোৰ যোৱাটো অহাটো অ'কে, ক্লাছ অ'কে, লেচনবিলাক অ'কে চলি আছে, এক্সাম হৈ আছে, মই পাছ কৰি গৈ আছোঁ, আৰু বাকীবিলাক নক'লেও চলিলেহেঁতেন। এতিয়া যদি আল্লাহ আমাক লগত যোগাযোগ কৰি সোধে খবৰ কি, বোলে চব অ'কে, খালি নমাজটোহে অলপ গণ্ডগোল হৈ আছে, বোলে আৰু কি, বোলে সুতৰ কাৰবাৰটো কৰা নাই, এনেই ইণ্টাৰেষ্ট অলপ চলপ লওঁ আৰু চলি আছোঁ, বোলে আৰু কি, বোলে ককাই ভাইৰ লগত মিল নাই, চবৰ লগত পৃথিৱীৰ সম্পৰ্ক আছে, খালি মছজিদৰ লগত সম্পৰ্ক নাই। তো আল্লাহ আপোনাক কি নাম দিব, কি পুৰস্কাৰ দিব, কি আপোনাক আল্লাহ জনাব। যেনেকুৱা আপোনাৰ আব্বাই শুনাৰ পিছত যদি ক'লে দুৰ্ভগীয়াকনো কেলে পঠিয়াইছিলোঁ লণ্ডন পঢ়িবলৈ, যদি ইউনিভাৰ্চিটিতে যোৱা নাই, বোলে ব্যায়াম চ্যায়ামবোৰ চব হাফ পেণ্ট পিন্ধি মাৰি আছোঁ। তো দুষ্ট বুজুৰ্গ ভাইও, শিক্ষা অতি জৰুৰী হয়, অতি জৰুৰী হয়। আল্লাহৰ নবীক আল্লাহ কৈছে আপুনি শিক্ষা লওক, seek knowledge, you read with name of Allah create you. যে হে মোহাম্মদ আপুনি পঢ়ক, এইজনৰ নামত, এইজন আল্লাহৰ নামত পঢ়ক যিজনে আল্লাহ তোমাক বনাইছে। আর আমার ল'ৰা ছোৱালীক আমি কি বুলি কওঁ, পঢ়াত বহাৰ লগে লগে বোলে গাধই কওঁ বা বাবা কওঁ বা হুমটো বুলি কওঁ বা হুমজনী বুলি কওঁ, পঢ় আইজনী ভাল এটা চাকৰি পাবৰ কাৰণে, ভাল এটা ঘৰ বনাবৰ কাৰণে, ভাল বেলেন্স এটা বেংকত ৰাখিবৰ কাৰণে, যাৰ কাৰণে সব অকে, না মা বাবার ইজ্জত আছে, না কোরআনের ইজ্জত আছে, তার ওসরত না হদিসের ইজ্জত আছে, না নবুয়তের ইজ্জত আছে, না রেসালতের ইজ্জত আছে, না ডাঙরের সম্মান আছে, না সরুর মরম আছে, না সম্প্রীতি আছে, না খবর নাই আছে, একো নাই, খালি পয়সায় চিনি পাই। জনাব ডক্টর রাকিব হোসেন সাহেব, জামিয়া মিলিয়া ইউনিভার্সিটির প্রিন্সিপাল, এক সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি। এই যে জমাতৰ মেহনত আপোনালোকে শুনিছে নহয়, জমাতৰ মেহনত, এই জমাতৰ মেহনতৰ এখন তালিকা আছে 300 জনৰ, হয়তো তেওঁৰ নামটো মোৰ যিমান মনত পৰি আছে 126 বা 125 নম্বৰত তেওঁৰ নামটো আছে। ইংলেণ্ডত তেওঁ প্ৰথম মানুহবিলাকক খবৰ দিবলৈ গৈছিলে যে আহা হিন্দুস্তানলৈ, 6টা বস্তু আমাৰ ওচৰত আছে, আমি কওঁ আপোনালোকৰ আগত। সেইকাৰণে দুষ্ট বুজুৰ্গ ভাইও, শিক্ষা যিমান পাৰে লোক, যিমান পাৰে লোক, যিমান পাৰে লোক, যিমান পাৰে লোক, কিন্তু শিপা যাতে ভুলক্ৰমে, শিপা যাতে বেলেগ হৈ নাযায়। শিক্ষা অতি জৰুৰী হয়, অতি জৰুৰী হয়, অতি জৰুৰী হয়। কত মানুহ কৈছে, ডাঙৰ ডাঙৰ মানুহ কৈছে শিক্ষাই জ্ঞান, জ্ঞানেই শিক্ষা, সক্ৰেটিছ কৈছিল। কত মানুহ কৈছে শিক্ষাবিহীন জীৱন অন্ধকাৰ। আমাৰ নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, সৎ শিক্ষিতসকলৰ কলমৰ চিয়াহী শ্বহীদৰ তেজতকৈ উত্তম।
সৎ শিক্ষিত। মোৰ বংশটো বহুত শিক্ষিত আছে, গধূলি ৰাস্তা চিনি নাপায় আকৌ, বোৱাৰীবিলাকে ধৰি ধৰি আনিবগৈ লাগে। বুজি পালে আপুনি? বুজি পালে নে? মোৰ বংশটো বহুত ডাঙৰ ডাঙৰ শিক্ষিত মানুহ আছে। আনৰ বংশৰ কথা ক'লে উদাই এৰিব, কছাৰী হাতৰ পৰা ওলাই যাবলৈ দিব বোলে, ইয়াক ধৰ চেছ কৰি দিওঁ। মোৰ খানদানৰ কথা কৈছোঁ যে বহুত উচ্চ শিক্ষিত আছে, কিন্তু গধূলি কেতিয়াবা কুকুৰৰ লগত শুই থাকে, কেতিয়াবা গোহালিত আহি শুই থাকে, কেতিয়াবা তাৰ নিজৰ ৰুমৰ দৰ্জাটোৱে চিনি নাপায়। এয়া তাৰ শিক্ষাৰ প্ৰভাৱ, এয়া তাৰ শিক্ষাৰ সাৰাংশ, এয়া তাৰ শিক্ষাৰ ৰিজাল্ট। দুষ্ট বুজুৰ্গ ভাইও, মই আকৌ এবাৰ কৈছোঁ, কছাৰীহাটী অতি শিক্ষিত অঞ্চল হয়, অতি জনা অঞ্চল হয়, অতি পঢ়া শুনা অঞ্চল হয়, য'ত নেকি মোৰ নিচিনা মানুহে কথা কোৱাৰ যোগ্যতা নাই, কিন্তু নিৰ্বাচন কৰাৰ কাৰণেতো ক'বই লাগিব। খুব পঢ়াওক ল'ৰা ছোৱালী, খুব পঢ়াওক। মই এবাৰ কোনো এক অঞ্চলত, অসমৰ কোনো এক অঞ্চলত এনেকৈ খোজকাঢ়ি গৈ আছোঁ, তো 10টা মান ল'ৰা ছোৱালী একেলগে চাইকেলৰ পৰা নামি গ'ল। ছোৱালীও আছে, ল'ৰাও আছে। মই এটা ল'ৰাক মাতি পেলাই ক'লো, তোমালোক কেলে চাইকেলৰ পৰা নামি গ'লা? বোলে হুজুৰে শিকাইছে, খালি মোলামা সন্মানীয় যিসকল মানুহ, চাহে কোনো ধৰ্মৰে হওক, তেওঁৰ সন্মানাৰ্থে চাইকেলৰ পৰা নামি যাব লাগে। হয়তো ইছলামৰ মতামত কি মই নাজানো, কিন্তু ভাৰতীয়সকলৰ উচ্চ খাপৰ দাৰ্শনিকসকলৰ দৰ্শন মতে ই এক সন্মান জনোৱা হয়। হয়তো মই আজি 3 দিনমান আগত আপোনালোকৰ এই অঞ্চলত এটা জলসা হৈছিলে, তাত কৈছিলোঁ আৰু বেছি দিন বাকী নাই। যি পৰিৱেশ সৃষ্টি হৈছে, যি পৰিৱেশ আগবাঢ়িছে, হয়তো শিক্ষকসকলক ছাত্ৰই ক'ব, ছাৰ দোকানত গৈছে নি? বোলে গৈছোঁ বোলে, শিখৰ লৈ আহিব পইচা লৈ। আপুনি মনত পেলাওকচোন, আপোনাৰ শিক্ষক দেখাৰ লগে লগে অৱস্থা কেনেকুৱা হৈছিলে এটা সময়ত। মছজিদৰ হুজুৰক দেখাৰ লগে লগে কেনেকুৱা পৰিস্থিতি হৈছিলে আপোনাৰ। বৰপাইক দেখাৰ লগে লগে কেনেকুৱা অৱস্থা হৈছিলে আপোনাৰ। দাদাক দেখাৰ লগে লগে কেনেকুৱা অৱস্থা হৈছিলে। পেহী মাহী জেঠাইক দেখাৰ পিছত কি অৱস্থা হৈছিলে, আৰু আজি কি অৱস্থা। সেইকাৰণে শিক্ষাৰ লগতে যাতে এইটো কথা পাহৰি নাযায়, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমি যাতে অৰ্ডাৰ ফলো কৰোঁ আল্লাহৰ, আৰু আখলাক কেৰেক্টাৰ যাতে ফলো কৰোঁ হযরত মুহাম্মাদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ। বোলে আজি অকল যে আমাৰ মুছলমানক সন্মান কৰিব লাগে এনেকুৱা নহয়, কৈছে অন্য ধৰ্মাৱলম্বী মানুহ সন্মানী ব্যক্তিসকলক সন্মান কৰিব লাগে। কৈছে আজি যে অকল আমি মুছলমানক প্ৰশংসা কৰিব লাগে এনেকুৱা কথা নহয়। ভাল কাম, সৎ ব্যক্তি যিয়ে হওক লাগিলে তাৰ প্ৰশংসা কৰক, ইছলামত মানা নাই। কিয়নো হুজুৰে আকা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকুৱা এক ব্যক্তিত্বৰ অধিকাৰী হয়, এনেকুৱা এক ব্যক্তি হয় যিজনক আল্লাহ কৈছে লাকাদ কানা ফি রাসূলিল্লাহি উসওয়াতুন হাসানা। কৈছে যাৰ ব্যক্তিত্ব, যাৰ বিহেভিয়ার, ব্যৱহাৰত, যাৰ উঠা বহাৰ মানুহ আকৰ্ষিত হৈছিল আৰু কৈছিলে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। আল্লাহৰ নবী এদিনাখন সিজদাৰ পৰা উঠিব পৰা নাই, সিজদাৰ পৰা উঠিব পৰা নাই। কোনোবাই হেঁচা মাৰি ধৰিছে, জিবৰিলে আমিন। নমাজ শেষ হোৱাৰ পিছত সুধিলে, কোনে নমাজ পঢ়িবলৈ আহোঁতে ইমান দেৰি কৰিলে যে মোক জিবৰিলে সিজদাৰ পৰা উঠিবলৈ দিয়া নাই? বৰ নম্ৰতাৰে আৱাজ দিলে হযরতে আলী রাদিয়াল্লাহু তাআলা আনহু,
যে ইয়া রাসূলুল্লাহ মোৰহে দেৰি হৈ গৈছিল। বোলে কিয় তুমি কেনেকুৱা ভাল কাম কৰিলা যাৰ কাৰণে জিবৰিলে মোক সিজদাৰ পৰা উঠিব দিয়া নাই? বোলে ইয়া ৰাসূলুল্লাহ এক মুৰব্বী মানুহ, এক বয়সস্থ মানুহ, এক সন্মানীয় ব্যক্তি ইহুদী হয়, তেওঁ মোৰ আগে আগে আহি আছে, দেখিলোঁ মই যদি অতিক্ৰম কৰোঁ কেনেবাকৈ তেওঁৰ গাত লাগি যাব পাৰে, পৰি যাব পাৰে, সেইকাৰণে মই তেওঁৰ পিছে পিছে আহি আছোঁ। রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি খালিদ বিন ওয়ালিদ একত্ববাদৰ মহাশত্ৰু ক'লেও এসময়ত ভুল নহ'ব। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম শুনিলে তেওঁৰ গাত জুই জ্বলি যায়। হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তথা এই ইসলাম শেষ কৰি দিয়াৰ সদায় তোৰ প্লান থাকে যে একেবাৰে জমিনৰ পৰা শেষ কৰি দিব লাগে। তেতিয়াহ'লে কেনেকুৱা শত্ৰু হ'ব? যদি আপোনাৰ ঘৰৰ ওচৰৰ কোনোবাই কয় যে ইয়াক কোনদিনা শেষ কৰোঁ, ঠিক নাই, আপোনাৰ কেনেকুৱা লাগিব? গোটেই খানদান আপুনি জাননী দিব যে মোৰ শত্ৰু এটা আছে নেকি, বৰ ভয় লগা। আল্লাহ নবীয়ে খবৰ পায় খালিদ বিন ওয়ালিদৰ মানসিক পৰিস্থিতি, শাৰীৰিক পৰিস্থিতি, এটেম আইটেমবিলাক গম পায়, তাৰ উপৰি কাৰো আগত কোৱা নাই। কিন্তু সেইজন খালিদ বিন ওয়ালিদৰ আমি আজি প্ৰশংসা কৰাৰ যোগ্যতা কাৰ কিমান আছে নাজানো। মোৰতো প্ৰশংসা কৰাৰ যোগ্যতা নাই, কিন্তু বদনাম কৰাৰ যেন অধিকাৰ আছে। আজি নমাজ পঢ়িলোঁ, তসবিহ লৈ আছোঁ, অকলে অকলে বহি আছোঁ, আৰু এজনে কালিৰ পৰা মাতি আনিছোঁ, এইফালে আমাৰ জোনাবটোৰ কথা কৈ কওঁ। বোলে কি হ'ল? বোলে আমাক দেখুৱাই নাখায়, কিন্তু মছজিদৰ চোৰাগত পইচা নাখায় বোলে। আৰে হজি চাবৰ কথা গম পাওঁ, কৈছে আৰম্ভ হ'ল। কৈছে আজি আমাৰ বদনাম কৰাৰ মাত্ৰা বাঢ়িছে, প্ৰশংসা কৰা আমি হেৰুৱাই পেলালোঁ। আর আল্লাহ নবীয়ে কৈছে আনৰ বদনামী কথা নাচাবা, যিমান পাৰা প্ৰশংসা কৰা। কৈছে গোটেই জিন্দগী ভাল কাম কৰা মানুহৰ প্ৰশংসা কৰিব নোৱাৰোঁ। এটা কেনেবাকে বুঢ়া আঙুলিটো শ্লিপ হৈ গৈছিলে, এইটো গোটেই অৰ্গেনাইজ কৰি একদম নেশ্যনেল টিভিলৈকে পঠাবলৈ চেষ্টা কৰা হয়। আর আল্লাহ নবীয়ে কৈছে যোনে আনৰ দুখ ত্ৰুটি লুকাই ৰাখিব, কিয়ামতৰ দিনাখন আল্লাহ তাৰ দুখ ত্ৰুটি লুকাই ৰাখিব। এই খালিদ বিন ওয়ালিদৰ বিষয়ে আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিনাখন উপাসনাস্থলীত তেওঁৰ সাহাবা ভক্তবৃন্দৰ সৈতে তেওঁ আল্লাহ আল্লাহ কৰি আছে, আৰু তেওঁ চোৰাংচোৱা পঠিয়াইছে। চোৰাংচোৱাটো বুজি পাইছেনে? চোৰাংচোৱা পঠিয়াইছে। আল্লাহ নবী দোৱা কৰি আছে, আল্লাহ খালিদ বিন ওয়ালিদ ইমান জ্ঞানী হয়, কিন্তু আল্লাহর নবীর মহাশত্রু হয়। আয় আল্লাহ খালিদ বিন ওয়ালিদ ইমান বাহুবলী হয়, আয় আল্লাহ খালিদ বিন ওয়ালিদ ইমান ভাল বংশৰ হয়। সব ভাল বংশ কৰোঁতে কোনোবা ফুলি যাব নালাগে। ভাল বংশ বেয়া বংশৰ কথা আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে ময়দানে আৰাফাত 632 খ্ৰীষ্টাব্দৰ 9 আৰু 10 জিলহজ্জা দিয়ে বয়ান কৰিছিল। আল্লাহ নবীয়ে তাতে শেষ কৰি পেলাইছে। কৈছে যে বংশটো পৰিচয়ৰ কাৰণে, আৰু কোনোবাই যদি তাৰ বংশ ৰোশন কৰে তেতিয়া সেইটো মানৱ জাতিৰ কাৰণে উপকাৰী। যেনেকুৱা কাৰোবাৰ বংশত IPS আছে 20 জন, IS আছে 150 জন, ডাক্তৰ আছে 250 জন, এইবোৰ ক'ব পাৰে মানুহৰ আগত যে মোৰ বংশত ইমান মানুহ ইমান পজিশ্যনত আছে। হাফিজ আছে 200 জন, মুফতি আছে 250 জন, মুহাদ্দিছ আছে 300 জন, এইবিলাক ক'ব পাৰে। মই নাজাইজ বুলি নাভাবোঁ। যদি কোনোবাই নাজাইজ কয় মই পিছত আপোনালোকৰ পৰা উঠাই ল'ম বাৰু, কিন্তু বংশ হিচাপে আমি উত্তম। আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিটো আৰাফাত ময়দানত খুতবা দিছিলে, হয়তো তাৰ প্ৰথম বাক্য এইটো আছিলে, ইন্না খালাকনাকুম মিন যাকাৰিন ওয়া উনসা। হৈছে নে হুজুৰ? আয়াতটো হৈছে
وجعلنا شعوبا وقبائل لتعارفوا إن أكرمكم عند الله أتقاكم আল্লাহ কৈছে, আল্লাহ নবী ভাষণত কৈছে, আল্লাহ কোরআনের আয়াত হয় যে হে মানৱ বিশ্ব ইয়া আইয়ুহান নাস, আল্লাহ তোমালোকক এক মতা আৰু এক মাইকীৰ পৰা पैदा কৰিছে আৰু তোমালোকক বংশ হিচাপে ভাগ ভাগ কৰা হৈছে। ই অকল পৰিচয়ৰ কাৰণেহে, গৌৰৱৰ কাৰণে নহয়। গৌৰৱটো সেইদিনাখন হ'ব যিদিনাখন আমাৰ চাৰ্টিফিকেট দিয়া হ'ব, জন্নতৰ চাৰ্টিফিকেট আৰু জাহান্নামৰ চাৰ্টিফিকেট। আল্লাহক কোনে কিমান ভয় কৰে, যোনে যিমান বেছি ভয় কৰিব, তাৰ খলক, তাৰ ষ্টেপ, তাৰ পজিশ্যন সিমান ওপৰত থাকিব। আল্লাহ আৰবিয়ানসকলক কৈছে, হে আৰবিয়ানসকল, তোমালোকে নাভাবিবা আজমৰ মানুহতকৈ তোমালোক উত্তম বুলি। হে আজমৰ মানুহবিলাক, হে অনা আৰবীবিলাক, তোমালোকেও নাভাবিবা যে তোমালোক আৰবিয়ানতকৈ উত্তম হয়। মানুহ হিচাপে সকলো সমান হয় আল্লাহৰ ওচৰত। সেইকাৰণে কোনোবা মানুহ এজনৰ লিখা এটা মই আজি 4-5 দিনৰ পৰা চাই আছোঁ, বাংলা ভাষাত লিখিছে অতি ভয় লগাকৈ। তেওঁ কৈছে 20টা কাৰণত পৃথিৱীত গজব আহে। আৰু 20টা গজবৰ এটা গজববিলাক পৰি কাৰণবিলাক পৰি যাওঁতে পালোগৈ এটা কথা। তেওঁ লিখিছে যে আল্লাহৰ নবীয়ে কৈছে, সমাজত যেতিয়া নিকৃষ্ট মানুহে নেতৃত্ব দিব, সমাজত যেতিয়া নিকৃষ্ট মানুহে নেতৃত্ব দিব, ভুল নুবুজিব কোনোবাই, নিকৃষ্ট সমাজ বুলি ইছলামত নাই। হা, কৌমে আদ, কৌমে সামুদ, কৌমে লুত, কৌমে বনি ইছৰাইলৰ ওপৰত কেতিয়াবা আল্লাহৰ খং উঠিছিলে, কিন্তু পিছত আল্লাহ এইবিলাক সকলোকে মাফ কৰি দিছে। নিকৃষ্ট সমাজ বুলি ইছলামত একো নাই, কিন্তু সমাজত নিকৃষ্ট ব্যক্তি থকাৰ কথা আল্লাহৰ নবীয়ে উল্লেখ কৰিছে। সমাজত নিকৃষ্ট সমাজ বুলি আৰু ইছলামে এইটো মানি নলয়। তো দুষ্ট বুজুৰ্গ ভাইও আহি বহুত দূৰ পালোহি। মই কথা কৰবাৰ পৰা কৰবালৈ লৈ গুচি গ'লোঁ। সেইকাৰণে আমি খুব শিক্ষা ল'ব লাগে। চেচাৰ কমিটিৰ প্ৰতিবেদন মতে যিটো কথা তেওঁ কৈছিলে যে অলপ দিনৰ পিছত, 10 বছৰৰ পিছত আমি একেবাৰে তল খাপলৈ গুচি যাম। খুব শিক্ষা দিয়ক ল'ৰা ছোৱালীক। যিমান পাৰে IAS বনাওক, IPS বনাওক, ডাক্তৰ বনাওক, ইঞ্জিনিয়াৰ বনাওক, বৈজ্ঞানিক বনাওক, আৰু মৌলানা বনাওক, মুফতি বনাওক, কাৰী বনাওক, হাফিজ বনাওক। ইছলামত আদেশ, ইছলামে আপোনাক সুবিধা দিছে, কিন্তু আল্লাহ এটা কথাই কৈছে, আল্লাহৰ নবীয়ে কৈছে যে সৎ শিক্ষা দিবলৈ যাতে নাপাহৰিব, সৎ শিক্ষা দিবলৈ যাতে নাপাহৰে। আৰু সৎ শিক্ষা কি? ইয়াৰ লগত তাল্লুক যে আল্লাহ এজন হয় আৰু মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ প্ৰেৰিত মহাপুৰুষ হয়, মহানবী হয়, শেষ নবী হয়, লাষ্ট মেসেঞ্জাৰ হয়। ইয়াৰ পিছত আৰু কোনো নাই। আল্লাহ আমাক বনালে, কিমান মৰমত বনাইছে আল্লাহ। চব পৃথিৱীৰ কোনো জীৱৰ লগত আমাৰ মিল আছেনে? আমাৰ মিল আছেনে? নাই। জিন্নাতৰ লগতো আমাৰ মিল নাই। পৃথিৱীত যিমান বস্তু আছে, আমি কিছুমান দেখিছোঁ, আৰু এতিয়া কিছুমান অদ্ভুত বস্তু মোবাইলত দেখি আছোঁ। আৰু মোবাইলত দেখুৱাই তেওঁলোকে শেষ কৰিব পাৰিব আল্লাহৰ সৃষ্টি? আৰু মাতক না কোনোবাই পাৰিব শেষ কৰিব? নোৱাৰে। কিমান যে গোপন আছে, কিমান আল্লাহ বনাইছে। সেইবোৰ বনোৱাওঁতে আল্লাহ কাৰো লগত আলোচনাও কৰা নাই, কাকো সোধাও নাই, কোনো প্ৰচেছ নাই, কোনো ডিছকাছ নাই। ইন্নামা আমরুহু ইজা আরাদা শাইআন আইয়াকুলা লাহু কুন ফায়াকুন। আল্লাহ হ বুলি হ উচ্চারণ করার আগত কমপ্লিট হয়ে গেছে, কুন হ ফায়াকুন হয়ে গেছে।
আমাৰ এই ঘৰ বনাওঁতে এজনে আঁকি দিয়ে আৰু এজনে কাটি দিয়ে, আকৌ এজনে চাই আকৌ কাটি দিয়ে, আকৌ বনাই দিয়ে। কৈছে এনেকুৱা কোনো কথা নাই তাত কোনো। আল্লাহ হওঁ বুলি কৈছে, হৈ গৈছে। চাহে আপুনি হিমালয় কওক, চাহে মহাসাগৰবিলাক কওক, চাহে জন্নত কওক, চাহে জাহান্নাম কওক, যিমান বস্তু আছে আল্লাহ চব হ বুলি কৈছে, হৈ গৈছে। কিন্তু আমাক আল্লাহ বনাওঁতে হ বুলি কোৱা নাই। আল্লাহ আমাক বনাবৰ কাৰণে ডিছকাশ্যনৰ প্ৰস্তুতি কৰিছে প্ৰথম। আল্লাহ আমাক বনাব। আল্লাহ আল্লাহ কৰিলে চব বনাওঁতে আল্লাহ কোন ক'লে ফায়াকুন হৈ গ'ল। আমাক বনাওঁতে আকৌ কিহৰ আলোচনা, কাৰ লগত আলোচনা কৰিব? আল্লাহতকৈ, আল্লাহৰ সমানকৈ কোনোবা আছে? আল্লাহ আমাৰ শ্ৰেষ্ঠত্ব সৃষ্টি কৰিবৰ কাৰণে ফৰিস্তাক মাতিছিলে। আহা আলোচনা এটা কৰোঁ। وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً। আহা ফৰিস্তাসকল, এক আলোচনা আছে। মই এটা জগত সৃষ্টি কৰিম নতুনকৈ, যিটো নেকি মোৰ খলিফা হ'ব, মোৰ এছিষ্টেণ্ট হ'ব, মোৰ বন্ধু হ'ব, মোৰ দোষ হ'ব। ফৰিস্তা ফৰিস্তা ফৰিস্তাৰ এছেম্বলি কল কৰিছে আল্লাহ। আৰু ফৰিস্তাবিলাকৰ মাজততো ফাঁকি প্ৰতিশ্ৰুতি দিয়া নাই। ফৰিস্তাই ফাঁকি প্ৰতিশ্ৰুতি দিব? ফৰিস্তাই মিছা কথা ক'ব জানে? ফৰিস্তাই কাৰোবাৰ লগত ডুপ্লিকেচি কৰিছে? কাৰোবাক ফাঁকি দি কাৰোবাৰ পৰা মতামত লৈছে? নাই লোৱা। জীৱনত যিটো পাক জাত হয়, নূৰৰ পৰা সৃষ্টি হয় ফৰিস্তা, সেই ফৰিস্তাক মাতি পেলাই আল্লাহ আলোচনা কৰিছে। হয়তো আপোনাৰ মনত কুৱেশ্যন আহি আছে যে কিমান ফৰিস্তা আছিলে তাত? কোনো কিতাপে এতিয়ালৈকে আমাক খবৰ দিব পৰা নাই কিমান ফৰিস্তা আছিলে। কিমান ফৰিস্তা আছিলে আজিলৈকে কোনো আসমানী কিতাবেও আমাক খবৰ দিয়া নাই। কোনো নবী, কোনো ৰসুল, আমাৰ নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও আমাক খবৰ দিব পৰা নাই যে আমাক বনাবৰ কাৰণে যে ফৰিস্তা গোটাইছিলে আল্লাহ ইমানখিনি আছিলে বুলি কোনো খবৰ দিব পৰা নাই। ই যে অসম্ভৱ কথা, এইটো নাই কোৱা। খবৰ আমি পোৱাই নাই। মইতো কমতি পঢ়া হওঁ, ডাঙৰ ডাঙৰ পঢ়িবলাসকলক মই ৱৰ্ল্ডৰ বিভিন্ন প্ৰান্তত ফোন কৰি সুধিছোঁ যে আল্লাহ যে আলোচনা কৰিছিলে ফৰিস্তাৰ লগত, সেই ফৰিস্তাৰ কমিটিত, সেই এছেম্বলিত, সেই সদনত কিমান ফৰিস্তা আছিলে? বোলে কোনো তথ্য নাই। খালি উদাহৰণ কয়। উদাহৰণ যেনেকুৱা বাইতুল মামুৰৰ কথা কয়, বাইতুল মামুৰ সফৰৰ ফৰিস্তাৰ সফৰৰ কথা কয় যে 70,000 ফরিস্তায় ডেইলি একবার তওয়াফ করে। আর এবার যে 70,000 পাল পড়ে গেছে, কিয়ামত আহি যাব 70,000 আল্লাহ সেই বাইতুল মামুর তওয়াফ করে থাকিব, আর কিয়ামতলৈকে কারো দ্বিতীয়বার পাল নপড়ে। এনেকুৱা এক ইশাৰা এটা আছে। কিন্তু যিটো ফৰিস্তাৰ সদন আছিলে, কিন্তু তাত মাল এটা বেলেগ মাল আছে। সেইটো ইমানেই আল্লাহ তাক ভাল পাইছিলে, প্ৰমেশ্যন দিছিলে যে আল্লাহৰ ওচৰত থাকোঁতে থাকোঁতে সি ফৰিস্তাৰ মাষ্টৰ হৈ গ'ল। যিটোৰ একদম ষ্টেণ্ডাৰ্ড নাম হ'ল শয়তান, আর একদম কোরআনের নাম হল ইবলিস। সিও আছিলে, কিন্তু সি খুব বেছি জ্বলিছে আমাক বনোৱাৰ কথা শুনাৰ পিছত। আটাইতকৈ বেছি জ্বলিছে। এই যে মছজিদত আপোনালোক বহিছে, উচ্চ শিক্ষিত, মধ্য শিক্ষিত, কম শিক্ষিত, ক'লা বগা বিভিন্ন খানদানৰ, নহয়নে বাৰু হজৰত? নহয়নে? বিভিন্ন খানদানৰ, বিভিন্ন বংশৰ, বিভিন্ন ভাষাৰ, বিভিন্ন পৰ্যায়ৰ, বিভিন্ন স্থানত, বিভিন্ন স্তৰৰ আমি যে একেলগে হৈছোঁ, ই শয়তান বৰ জ্বলি থাকে বুলি ইমান চেষ্টা কৰি সিহঁতক ভাগ ভাগ কৰিব নোৱাৰিব। এই খবৰ ফৰিস্তাই আল্লাহ দিয়েগে যে বাঘচুকৰ মছজিদত কোনেও কাকো চিনি নাপায়, এজনে আনজনৰ গাত লাগি লাগি বহি আছে, মৰমত বহি আছে, আৰু এটাই কথা কৈ আছে আৰু চব মানুহে শুনি আছে, আৰু কথা কৈ থকাটো কম জনা হয় আৰু বহি থকাবিলাক চব বেছি জনা হয়। বোলে কাৰ কথা কৈ আছে? বোলে আল্লাহ তোমাৰ কথা কৈ আছে। বোলে সাক্ষী থাক, মই মাফ কৰি দিম। এইটো ইমোশ্যনেল লাভ বুলি কয়। মোৰ নিচিনা আজমলক ইয়াত বহুত ব্যক্তি আছে যিবিলাকে চাকৰ ৰাখিলেও নোপোচাব,
ইমান পইচাৱালা, ইমান শিক্ষিত আছে যে আজমল সেই স্তৰ জীৱনত নাপাইছেগৈ শিক্ষাই, সিমানখিনি পঢ়াই নাই মই, কিন্তু আপুনি তাতকৈ দুগুণ পঢ়া আছে, কিন্তু আপুনি মাটিত বহি আছে। এইটো ইমোশ্যনেল লাভ কৰে, আৱেগিক ভাল পোৱা। আল্লাহৰ লগত কিছু কথা বতৰা হ'ল, ফৰিস্তাৰ লগত আল্লাহৰ হ'ল। আল্লাহ ক'লে যাতে জহালু ফিয়া মাইফ চিদু ফিয়া বায়াসুল দিমা, এইবিলাকক বনাব নালাগে, জেং কৰিব বোলে। হুজুৰ একদম মানে ঘৰুৱা অসমীয়া কৈছোঁ দেই, ভুল হ'লে লগালগ ক'ব বড় হুজুৰ আছিল, ক'লে আল্লাহ নবনাব বোলে, জেং কৰিব। তহঁতে জেঙৰ কথা কেনেকুৱা গম পালি জেং কৰিব বুলি? প্ৰশ্ন আহে নাই? বনোৱাই নাই, আগতীয়াকৈ কৈ দিলি জেং কৰিব বুলি। বোলে নহয় আল্লাহ, আমাৰ অনুমান এটা আছে বোলে। আগতে এবিধ বনাইছিলেনে আপুনি? কোন বিধ? জিনৰ নবী আছে? মাতক নাই, জিনৰ নবী আছে? শুনিছে কেতিয়াবা জিনৰ নবী আছে? জিনে নিজে বনোৱা মছজিদ নাই, একমাত্ৰ সুলাইমান আলাইহিছ সালামৰ পৰিচালনাত আৰু তত্বাৱধানত বাইতুল মুকদ্দিছে বনোৱা হৈছিলে। কিছুমান মানুহে ফুটনি কৰে, মই বুলি ক'বলৈ ভয় লাগিছে, আপোনাক বুলি ক'বলৈ ভয় লাগিছে। কিছুমানে কয় 150 জিন মই পুহিছোঁ। সঠিক তাত্ত্বিক কিতাপ যদি আপুনি পঢ়ে আৰু জিনৰ হালতৰ কথা পঢ়ে, জিনৰ হালত, জিনৰ চকল, জিনৰ চুৰত, জিনৰ অংগী ভংগী যদি আপুনি পঢ়ে, পঢ়াৰ পিছতে আপোনাৰ বেইনে কাম নকৰা হ'ব। আৰু যদি ডাইৰেক্ট একবাৰ দেখি যায় আজমলৰ নিচিনা মানুহে, তো ছমাহ হুচ ঘূৰি নাহিব। জুইৰ পয়দা হয়, অগ্নিৰ পয়দা। ক'বলৈ ভয় লাগিছে, হয়তো কোনোবাই ক'ব পাৰে ৰাজনৈতিক কথা কৈছে। আমেৰিকাৰ মানুহ ইমান ভয় খালে এইবেলিৰ জুই, চবৰ একদম পেপুৱা লাগে, জুই হয়। ইহঁতে দলিল দিছে। ফৰিস্তায়ো ক'লে নাহনু নুসাব্বিহু বিহামদিকা ওয়া নুকাদ্দিসু লাক। হে আল্লাহ, আমিতো আপোনাৰ প্ৰশংসা কৰি আছোঁ, আপোনাৰ বড়াইৰ কথা কৈ থাকোঁ। আপুনি যে মহান হয়, আপুনি যে অহংকাৰী হয়, আপুনি যে সৃষ্টিকাৰী হয়, আপুনি যে ধ্বংসকাৰী হয়, আপুনি যে গৰীব বনাওঁতা হয়, ধনী বনাওঁতা হয়, ইজ্জত দিওঁতা হয়, বেইজ্জত কৰোঁতা হয়, আমি স্বীকাৰ কৰোঁ। আৰু লাগিলে আৰু বঢ়াই দিম। তফচিৰকাৰসকলে লিখিছে, আৰু বঢ়াই দি লিখিছে নাজানো, যে ফৰিস্তাই ক'লে আৰু বঢ়াই দিম আমি আপোনাৰ প্ৰশংসাটো। তেতিয়াও আল্লাহ ক'লে, এইবিলাক যিমানেই কোৱা তোমালোকৰ সুখখিনি শুনিলোঁ বাৰু, ইন্নী আ'লামু মা লা তা'লামুন, বনামি, কাৰণ মই আল্লাহ হওঁ আৰু তোমালোক মোৰ সৃষ্টি হয়। মই যিমান জানো তোমালোকে সিমান নাজানো। বহুত মানুহ পাইছোঁ মই এনেকুৱা, হাফ পেণ্ট পিন্ধা, ডাঙৰ চাকৰি, ইংলিছত স্পিকিং কৰিব পাৰে, কৈছে জোনাবে বহুত জানিব পাৰে, কিন্তু মোৰ সমান নহয়। মই নিজে লগ পাইছোঁ। একবাৰ 3 দিনৰ সফৰত লৈ গ'লোঁ, মই দেখিছোঁ বেটাৰ আলহামদুৱে চিধা নহয়, আলহামদু চিধা নহয়। কৈছে যদি বহুত মানুহ কি কৰে, কোৰাণ ঘৰত জোনাব মাতি আনি বাৰ বাৰ পঢ়ুৱায়, মাহে মাহে পঢ়ুৱায়, সপ্তাহত পঢ়ুৱায়। কিছুমানতো আল্লাহ ইমান বেছি পইচা দিছে, ৰিজাৰ্ভ কৰি লৈছে, জোনাব ডেইলি এবাৰ হ'লেও মোৰ চিৰাই ইয়াছিন পঢ়িব, মাহেকত 10,000 লাগে, 5,000 লাগে, আপোনাক দি দিম। গুনাহ নহয়, ভাল কথা। কোৰাণৰ আৱাজ আপোনাৰ ঘৰৰ পৰা ওলাব লাগে, কোৰাণৰ আৱাজ আপোনাৰ ঘৰত সোমাব লাগে, কোৰাণৰ আৱাজে আপোনাৰ ঘৰত বৰকত ঢালিব, কোৰাণে আপোনাৰ আৱাজে আপোনাৰ ঘৰৰ পৰা শয়তান দূৰ কৰিব। কিন্তু কোৰাণ তেওঁৰ হতুৱাই পঢ়িব আপোনাৰ ওপৰত ফৰজ নহয়, আপুনি কোৰাণ শিকা ফৰজ। এতিয়া বোলে মই জোনাব দি পঢ়ুৱাই থাকোঁ নহয়, এইটোতো বেয়া নহয়, ভাল কাম নহয়। কিন্তু নমাজটো আপোনাৰ ওপৰত ঢিলাকৈ ফৰজ নহয়, ঢিলা ফৰজ নি? আৰে মাতক না, ঢিলা ফৰজ নি? জানাজাৰ নিচিনা নি? বোলে গৰঙাত জানাজাৰ নাযাওঁগৈ যা, আপুনি নগ'লেও গুণা নহয়, গুণা হ'ব নহয়। বোলে এই সিখন গাঁৱত জানাজাৰ নামাওঁ, গাটো বৰ ভাল লগা নাই, তেও গুণা নহয়। কিন্তু নমাজ এৰি দিলে গুণা নহ'ব। আৰু যদি নমাজ পঢ়ে আপুনি, তো নমাজত কি গাব? আপুনি কি গাবতো লাগিব, কিবা কোৰাণ গাব লাগিব না বেলেগ কিবা গাব? আর মাতক না কোরআন গাবলে বেলেগ গাব, ফুল 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 কে একটু গাব।
ইংলিছ কবিতা গালেও নমাজ নহ'ব, অসমীয়া কবিতা গালেও নমাজ নহ'ব, হিন্দী কবিতা গালেও নমাজ নহ'ব, আৰবী কবিতা গালেও নমাজ নহ'ব, কোৰাণৰ আয়াত হ'ব লাগিব। ফাকৰাউ মা তায়াছাৰা মিনাল কোৰাণ ফাকৰাউ মা তায়াছাৰা মিনহু। আৰু বহুত মাছলা কৈছে কোৰাণৰ এক ৰেকাতত জাকাৰিয়া সাহেব ৰহমতুল্লাহ আলাইহি লিখিছে, মোৰ চকুত পৰিছে 200টা মাছলা আছে এক ৰেকাতত। তেতিয়াহ'লে তেওঁতকৈ ওপৰৰবিলাকৰ দৃষ্টিত কিমান মাছলা আছে? সেইকাৰণে কোৰাণ আপুনি শিকিবই লাগিব। বোলে কোৰাণটো নাজানো জনাব, চূড়া 4টা জানো, চূড়া 4টা জানিলে আপুনি কোৰাণ জানে। এতিয়া এটা কথা পাক লাগি গৈছে নে যে কোৰাণটো আমি নাজানো কিন্তু চূড়া 6টা জানো, যথেষ্ট। 6 ৰেকাতৰ নমাজ নাই নহয়, 4 ৰেকাতে শেষ আৰু সীমা। 4টা চূড়া দি 4 ৰেকাত নমাজ পঢ়িলোঁ, হৈ যাব। সেইখিনি কোৰাণ, সেইটো সিমানলৈকে কোৰাণ আপুনি জনা ফৰ্জ হয়। আৰু এটা কথা মই ওলামা থকাৰ কাৰণে কৈছোঁ, বহুত ওলামাই কেৰাম আছে যিবিলাক বহুত উচ্চ শিক্ষিত হয়। আপুনি কোৰাণ আপোনাৰ ঘৰত খুব পঢ়াওক, কোৰাণৰ চৰ্চা আপুনি আপোনাৰ ঘৰত খুব কৰক, কোৰাণৰ কথা আপুনি খুব পাতক, আপোনাৰ ল'ৰা ছোৱালীক শুনোৱাওক, জৰুৰী হয়। কিন্তু আপোনাৰ ঘৰত যদি কোৰাণ নপঢ়ুৱাই জীৱনত খানা পিনাৰ আয়োজন নকৰে, কোনো গুণা নহয়। বহুত মানুহৰ বাবে কোৰাণ নপঢ়ালে, ভাত নোখোৱালে জোনাবত কিবা গুণা, কোনো গুণা নহয়। ই আপোনাৰ মছৰুৰিয়তৰ কথা, আপোনাৰ কেপাচিটিৰ কথা। জোনাবক পইচা দিয়ে, ভাত খুৱাই, কেইজনমানক মাতি আনি, এইটো আপুনি ৱাজিব বা ফৰজ বা ইছলামৰ কোনো অৰ্ডাৰ বুলি আপুনি নাভাবিব। ইছলামৰ অৰ্ডাৰ নহয় যে আপোনাৰ ঘৰত মানুহ আনি মাতি কোৰাণ পঢ়াবই লাগিব, কিন্তু আপুনি নিজে কোৰাণ জানিবই লাগিব, ফৰ্জ। চেষ্টা কৰিম ইনশাআল্লাহ, ইনশাআল্লাহ চেষ্টা কৰিম। চব সকলোৱে জানে, জনাৰ পিছতো ইনশাআল্লাহ খুৱাইছোঁ। কেলে বহুত মানুহে কয় সেই আমাৰ চিলেটৰ জনাব থাকোঁতে শিকোৱা, তাৰপিছত আৰু ক'তো চেকো কৰোৱাই নাই। ক'তো মানুহ আজান দিয়ে, ভুল আজান দিয়ে। কোনোবা সৰু ল'ৰাই শুদ্ধকৈ শিকাৰ পিছত যদি কয় বৰপাই এইটো অকণমান হেৰি জনাব খুজিব, বুলি তোৰ বাপেৰ মৰিলে মোক ভুল ধৰা নাই, আৰু তই মোক ভুল ক'বলৈ আহিছ। কৈছে পৃথিৱীত আটাইতকৈ প্ৰকৃত বন্ধু এইজন হয় যিজনে আপোনাৰ ভুল শুধৰাই দিয়ে। কৈছে ভুল শুধৰালে আমাৰ গাত বৰ একশ্যন হয়। কৈছে যি মানুহে ভুল স্বীকাৰ নকৰে অহংকাৰী, ভুল স্বীকাৰ নকৰাটো অহংকাৰী হয়। মই যিটো কৈছোঁ এইটো হ'ব লাগিব, এনেকুৱা কৰা মানুহ অহংকাৰী হয়। কিন্তু এইখিনি অহংকাৰীৰ কথা জানো, কিন্তু অহংকাৰ কি বস্তু এইটো মই ভালকৈ বুজাই দিব নোৱাৰোঁ আপোনালোকক। কৈছে মুছলমানৰ আটাইতকৈ দুখী মানুহজন হ'ল অহংকাৰী মানুহ আৰু শিৰ্ক কৰা মানুহ। কৈছে ইমানদাৰৰ আটাইতকৈ খাতাৰনাক ব্যক্তিজন হ'ল এইজন যিজন অহংকাৰী। তই কোন? মই তাহাজ্জুদে কাজা নকৰোঁ, আপুনি ক'ত ৰাখিব এইটো? তই কোন? মই 7 বছৰৰ পৰা নমাজ পঢ়ি আছোঁ, তই কালিৰ পৰাহে পঢ়িছোঁ, এইটো আপুনি ক'ত ৰাখিব? অহংকাৰত ৰাখিব নে নিৰহংকাৰীক নম্ৰতাত ৰাখিব? তই কোন? তোৰ বাপেৰে মোৰ ঘৰত 10 বছৰ চাকৰ কৰিছে, আজি গাড়ী এখন লৈ ফুটনি দেখাইছোঁ। এই কথাটো আপুনি ক'ত জেগাত দিব? অহংকাৰত দিব নে নম্ৰতাত দিব নে ভদ্ৰতাত দিব? মই দিব নোৱাৰোঁ, মোৰ ভয় লাগে। কাৰণ ই দেখোন চব ফাইচলাই দি দিয়ে, আপোনালোকে বিবেচনা কৰিব। সেইকাৰণে অহংকাৰ বস্তুটো কোনো পধ্যে থাকিব নালাগে। আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে কয় তোমালোকে কেলে অহংকাৰ কৰা হে? তোমালোকক যিটো মেটেলৰ পৰা বনাইছোঁ, যি দুইজনে মেটেলৰ প্ৰডাক্ট কৰে, তেওঁলোকে সেই কথাটো আলোচনা কৰিবলৈ লাজ পায়। আমাৰ মা বাবাই আমাক কেনেকুৱা জন্ম দিছে এইটো পাতে জানো? মুখে মুখে পাতে জানো? মাতক। আল্লাহ তাআলাল ইনসানি ইনুম মিনাদ দাৰ লাম ইয়াকুন শাইআম মাযকুৰা। যিটো কাপোৰত লাগিলে নাপাক হয়, গাত লাগিলে নাপাক হয়, য'ত লাগে নাপাক হয়, 7 বাৰকৈ ধুব লাগে। সেই মেটেলৰ পৰা বনোৱাৰ পিছত আমাৰ ইমান অহংকাৰ। কিন্তু অহংকাৰটো কি বেয়া বোলে অহংকাৰৰ সূত্ৰ কোৱা মই নাজানো।
অহংকাৰ আছেনে নাই আপুনি মোৰ জ্বৰ যদি উঠে, মোৰ যদি জ্বৰ উঠে মূৰৰ পৰা ভৰিলৈকে গৰম হৈ যাব, নহ'ব? যদি কোনোবা সোধে কিমান জ্বৰ, বোলে মইতো ক'ব নোৱাৰিম, থাৰ্মোমিটাৰেহে ক'ব। এইটো এটা ভৰাই নাই এনেকুৱা। মোৰ গাত জ্বৰ, মোৰ প্ৰেছাৰ উঠিছে, মই গম নাপাওঁ কিমান প্ৰেছাৰ হৈছে। চুগাৰ মোৰ হৈছে, কিমান চুগাৰ, এইটো তেজ উলিয়াই জুখিলেহে ওলাব। তাৰ দৰৱো কৰিব, অহংকাৰৰ দৰৱ কৰিব কৈছে। নিৰঅহংকাৰী মানুহক কিছুমান ক্ষেত্ৰত চিনিব পাৰি, যেনেকুৱা মহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া